নামত জাতীয় সংগঠন, জাতীয় সংগঠনৰ নেতা বুলি ফিতাহি মাৰে। কিন্তু জাতীয় সংগঠনৰ নাম লৈ একাংশ লোকে কি কাম কৰিছে দেখুৱাম। সাধাৰণ লোকৰ ওপৰত কেনেকৈ বৰ মতা হৈছে, সাধাৰণ লোকৰ ওপৰত কেনেকৈ গুণ্ডাগিৰি হৈছে, সেই ঘটনা এটা বিশেষ বাতৰি আমি লৈ আহিছোঁ। য'তে ত'তে পাবত গজা একাংশ সংগঠনৰ নামত কেনে গুণ্ডাগিৰি চলাই আজি দেখুৱাম আপোনালোকক। সংগঠনক মানুহে কিয় বেয়া পোৱা হৈছে, ক্ষুদ্ৰ পাচলি ব্যৱসায়িক ভাবুকি দিছে তথাকথিত নেতাই, আনকি লৈ গৈছে সামগ্ৰী। বিতৰ্কত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা সোমাইছে। চিলাৰায় দিৱসৰ বাবে পদপথৰ ব্যৱসায়ীৰ পৰা কিনিছিল 11,000 টকাৰ পাচলি বলপূৰ্বক, আৰু পাচলি লৈ বিগত এটা মাহে ধন আদায় নিদিলে পাচলি ব্যৱসায়ী। জনৈক দ্বিজেন দত্ত নামৰ লোকজনে নিজকে সদৌ অসম কোচ ৰাজবংশী নেতা বুলি পৰিচয় দিছিল। ডিব্ৰুগড়ৰ চৌকিডিঙি পাচলি বজাৰৰ পৰা কিনিছিল পাচলিখিনি। চৌকিডিঙি খেল তাত তেওঁলোকৰ অনুষ্ঠান আছিলে। 11-12 ফেব্ৰুৱাৰীত চৌকিডিঙিত অনুষ্ঠিত হৈছিল চিলাৰায় দিৱসৰ, তাৰ বাবে পাচলি লৈ গৈছে। আৰু কাৰ পৰা নিছে? একাংশ মহিলাৰ পৰা। সেই মহিলাসকল ডিব্ৰুগড়ত পাচলি বিক্ৰী কৰি দিনে 500-1000 টকা ঘটে শদিয়াৰ পৰা আহে, আৰু সেই খাটি খোৱা অসমীয়া মানুহখিনিৰ ওপৰত দাদাগিৰি দেখুৱাই জাতীয় সংগঠনে তেওঁলোকৰ অনুষ্ঠান পাতিছে। আমি এটা দৃশ্য দেখুওৱা মন্তব্য আছে আমাৰ হাতত। এই ছাত্ৰ সংগঠনবিলাকে কেনেদৰে দাবী ধমকি দিয়ে 11,000 টকা। এজন সাধাৰণ পাচলি বেপাৰীৰ পৰা যদি আপুনি 11,000 টকাৰ পাচলি লৈ যায় বলপূৰ্বক, কেনেকৈ ব্যৱসায় কৰিব তেওঁলোকে? আমি এটা বিশেষ ফোন টেপিঙো আপোনালোকক শুনাম, তাৰপিছত আমি পাচলি বেপাৰী মন্তব্য ক'ৰ পৰা নিছে সকলো এটা এটাকৈ দেখুৱাম। এটা বিশেষ ফোন টেপিং আমাৰ হাতত আহি পৰিছে। অলপ পইচা আহে 10,000-12,000 টকা কাৰণে কি অকণমান ধৈৰ্য ধৰিবলৈ নোৱাৰে নেকি তোমালোকে? নহয় ছাৰ, আপুনি এতিয়া এমাহ হৈ গ'ল ন, এমাহৰ পিছত আপুনি যদি পইচাটো আহে এমাহ দেমাহ লাগে তোমাৰ অইলৰ পৰা আহিবলৈ। মই তোমাক সেইদিনা কি ক'লো, গোটেই দুটিয়াকে বুজাই ক'লোৱেই, যোনে নহয় ইমানকে ফোন মাৰি আছে বোলে 10,000-12,000 টকা খাম নেকি বাৰু তোমালোকৰ পৰা? নহয় সেইটো বাৰু হয়, আমিতো এতিয়া বজাৰ কৰা মানুহ ন ছাৰ। আপুনিনো তোমালোকেতো সদায় আহিব আছে নাই ডিব্ৰুগড়লৈ? সদায়তো আহিবা ন, নেপাবা নেকি আমাক লগ? নহয় লগটো পাম, পোৱাটো এতিয়া হ'লে যোনটো সময়ত আমাৰ দৰকাৰ হয় এতিয়া বস্তুবিলাক ন। পইচা 12,000 টকাটো খাই পিনি ডাঙৰ হৈ যাব নেকি কোৱাচোন? 12,000 খাই কিনি বহুত হেৰি হৈ যাব নেকি কোৱাচোন তোমালোকৰ পইচাটো? সেইটো কোৱা নাই বাৰু, আপুনি নিজে অলপমান সংগঠনিক দিশটো অকল এজন মানুহ নাথাকে নহয়, তুমি জানা নাই? কমিটি এখন থাকে ডাঙৰ। সংগঠনৰ দিশটোত অকল এজন নাথাকে নহয়, জানা নাই তুমি সেইটো কথা? তাকে সেইটো হয় বাৰু। এতিয়া আপুনি সেইদিনাখনে ক'লে ন কৈছো বস্তুবিলাক, মই সেইদিনা ডিছকাছ কৰা বোলে সিহঁতি তেনেকে কৈছে তাৰমানে। তাৰপৰা ক'লে কি বোলে অইলৰ পইচাটো আহিব, তাৰপৰা অইলৰ পইচাটো আহিলে দি দিম, হৈ গ'ল। এতিয়া ইহঁতে যে নামানে ন, মাইকী মানুহ। আমিতো মতা মানুহ বিলাক এনেকে জনা বুজা হৈ থাকিব, কিন্তু মাইকী মানুহতো নামানে নাই। মাইকী মানুহ আমাৰ সংগঠনতো মাইকী মানুহ আছে, কিন্তু এনেকে হ'লে কিন্তু তোমালোকে ডিব্ৰুগড়ত আহি পিনে বহিব নাপাবা কিন্তু দেই। একদম ক্লিয়াৰলি কথা কৈছো, বুধবাৰে ডিব্ৰুগড় যিকোনো জেগাত চাব পৰা পিনে থাকিব লাগিব, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাব নাপাবা। কিন্তু আমাৰ সংগঠন আঞ্চলিক সংগঠন আছে কিন্তু দেই। নহয় কথাটো আপুনি এনেকে ক'ব নহয়, কথাটো শুনা, আমাৰ আঞ্চলিক সংগঠন আছে, কিন্তু মহিলাও আছে আমাৰ, কিন্তু মহিলা জেঙীয়া মহিলা আছে আমাৰ। অকল তোমালোকে মহিলা নাই কিন্তু। এনেকে হ'লে কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাব নোৱাৰিবা। নহয় কেছটো এতিয়া আমাৰ ওপৰত ঠকিছে ন, সেইকাৰণে কৈছো। নহয় কথা তুমি চবকে বুজাই দিয়া, এনেকে হ'লে একো নাই। তোমাৰ নিউজ যেতিয়া দি দিয়া, কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাবা খালি আকৌ। একদম টোটেলি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাব বন্ধ হৈ যাব, তিনিচুকীয়া ডিষ্ট্ৰিক্টত থাকিবা খালি তেতিয়া। কিয় মানে? নহয় এতিয়া আমি আমিতো মই তোমাক গোটেই ডিটেইলছ কথাটো বুজাই ক'লোৱে, অইলৰ পইচা এটা আহিব, আহিলে দি দিম, বাছ ইমানটোৱে কথা। কিহৰ তুমি নিজৰ কথা ক'লা ৰে? চুৰ কৰিলো নেকি তোমালোকৰ পৰা আমি? নহয় এইটো সেইকাৰণে নহয়, মই দিওঁ এই কথা ডাঙৰ কথা ক'লা কিন্তু তুমি। নিউজ মাতিছো কিন্তু কি ব্লেকমেইলিং কৰিছা নেকি তুমি? নহয় দাদা, আপোনাক সেইটো কথা কোৱা নাই। তোমালোকে আজি বহিছা নেকি? বহিছো ইয়াতে বহিছা। ৰ'বা তোমালোক গোটেইখিনিকে মই লগ কৰি আছো আজি, ভালকে ডিছকাছ কৰি আছো তোমালোকৰ লগত দেই। ঠিক আছে, হ'ব অলপ দেৰিকে গৈ আছো ৰ'বা। ঠিক আছে। আৰু এইখিনি বজাৰ সাধাৰণ বজাৰ, তেওঁলোকে শদিয়াৰ পৰা ডিব্ৰুগড়ত বজাৰ কৰিবলৈ আহে, বজাৰ বহাই গধূলি উভতি যায়, আৰু এই সাধাৰণ বজাৰবিলাকৰ পৰা 11,000 টকাৰ পাচলি লৈ গৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নামত। তেওঁলোকে অনুষ্ঠান পাতিছে, সেই অনুষ্ঠান পাতক, কিন্তু সাধাৰণ মানুহবিলাকৰ মূৰত কিয় কঁঠাল ভাঙিছে? এগৰাকী বিশেষ পাচলি বেপাৰীৰ মন্তব্য আছে, মহিলা, এখন মহিলাৰ বজাৰ, মহিলাই দিয়ে, এই বজাৰখন মহিলাই দিয়ে। এইসকল মহিলাই বহুত দিনৰ পৰা বজাৰ দি আছে, তেওঁলোকৰ লগত কেনে নগুণাগতি কৰিছে আমি মন্তব্য আছে, মন্তব্য শুনাইছোঁ। আমাৰ পৰা শদিয়াৰ পৰা আহিছো, আমি ৰাতি 2টা বজাত আহো, আৰু চব্জি লৈছিলে আমাৰ পৰা গধূলি টাইমত দিম বুলি, সন্ধিয়া টাইমত চব্জি লয়, দিনত ৰাতিপুৱা লৈ গৈছিলে 8টা বজাৰ পৰা। তেতিয়া আমাক ক'লে গধূলি টাইমত দিম, যোৱা টাইমত যেতিয়া চব্জি বজাৰ উঠিব তেতিয়া আমি চব্জি
পইচাটো দিবলৈ আহিম বুলি কৈছিলে দিবলৈ আহিম বুলি কোৱাৰ কাৰণে আমি ৰৈ আছো 8টা বজাত আমি চব্জি বজাৰ উঠাই মেলি গাড়ী উঠিবলৈ যাবৰ কাৰণে ৰৈ আছো অহা নাই ফোন কৰিছো গধূলি টাইমত ভৰাই দিম বুলি ক'লে পিছদিনাখন ভৰাম বুলি ক'লে বুধবাৰ বৃহস্পতিবাৰে ভৰাই দিয়া নাই আজিলৈকে গধূলি ফোন কৰিলো পিছদিনাখন নাই দিয়া বুলি ক'লে আকৌ নেক্সট সপ্তাহত দিম বুলি কৈছে আজিলৈকে দিয়া নাই আহি আছো বুলি কৈ আছে অহা নাই এতিয়ালৈকে দিয়া নাই আমাৰ পৰা নামটো কি আছিলে নামটো পাহৰিছো ভাইটি কি আছিলে নামটো নিতেন দত্ত আছিলে 11,000 দিগেন দত্ত আছিলে 11,000 আমাৰ 80 টকা বিল কৰিছিলে দিম বুলি কৈ আছে কিন্তু দিয়া নাই আমাৰ ভাবুকি দিছে তিনচুকীয়া পৰা পাৰ হ'ব দিয়া নাই চব্জি বজাৰ লগাব নিদিও বুলি কৈছে তেনেকুৱা আৰু সেইটো কথা গুণ্ডামি কৰিছে দাদাগি দেখাইছে মানে আমাক মানে এনেকুৱা আছিলে আমিতো শদিয়াৰ বেপাৰী হয় শদিয়াৰ পৰা আমি এটা সেইখিনি কেইটকানো ইনকম কৰোঁ পইচা নহয় জানো আজি 2,000 কাৰণে আমি বজাৰ বহিবলৈ আহোঁ আহি কেনে মানে মেইন কথাটো কি হ'ল আমাৰ সংগঠনৰ নাম লৈ কেনে এইটো কি কোচ নে কি বুলি মানে এটা সংগঠন ইয়াতে এই চকিডিং চাৰিআলিটোতো 11-12 ফেব্ৰুৱাৰীত মানে প্ৰগ্ৰেমত পাতিছিলে তো তাত 11,700 টকামান বিলৰ বজাৰ কৰিলে মানে বজাৰ কৰাৰ পিছত সি ক'লে মানে কি মানুহজনে ক'লে গধূলি 4টা বজাত বিলটো পে' কৰি দিম বুলি ক'লে বিলটো পে' কৰি ঠিক আছে আমিতো দিলোঁ বিলটো আকৌ সংগঠনৰ মানুহটো আমি ৰেচপেক্ট কৰোঁ আমিতো তাত কোনো ঠগ বাজ কৰিব বুলিতো জনা নাছিলোঁ এনে এটা কৰিব বুলিতো আমি ভবা নাছিলোঁ আকৌ মোৰ ফালৰ পৰা বস্তুখিনি ল'লোঁ কেলৈ মোক কথাটো মোক কৈছিলে ন মই মাইকী মানুহবিলাকৰ পৰা বস্তুবিলাক লৈছিলোঁ মানে এইবিলাক চব্জি ৰঙালাও বেঙেনা কিবা ইত্যাদি কৰি মই চব্জিটো দিয়া হৈছিলে মানে সিয়াক দিয়াৰ পিছত মানে এতিয়া ফোন মাৰিলে ক'লে মানুহটো অলপ ধমকি টাইপৰ দিয়ে আৰু মোবাইল নম্বৰটো ৱেটিঙত ভৰাই দিলে এতিয়া মই ফোন কৰি কিনে মই শুনাই দিব পাৰোঁ এই আপুনি ৱেটিং লিষ্টত ভৰাই দিয়া নম্বৰটো হয় নে নহয় কৈ কেনে কথাটো মই নম্বৰটো ভিডিঅ'ত ভৰাই দিয়া মই হয় নকৈ দেখুৱাই দিম মানে ল'ৰাজনৰ নামটো জানে নেকি ল'ৰাজনৰ নামটো হেৰি বুলি কৈছিলে নেকি দ্বিজেন দত্ত বুলি কৈছে এতিয়া আপোনাক মই ৰেকৰ্ডিংটো শুনাই দিছোঁ আপুনি ফোনটোত চাই আপোনাক ভাবুকি দিয়ে বুলিও কৈছে ভাবুকি মানে তেনেকৈ অহা বিজিনৰ ভাত ভাবুকি মানে এনেকৈ দিছে কি প্ৰথম পইচাটো কথাটো ক'লে কি পইচাটো বিলটো যেতিয়া গুণাই আছিলোঁ আমি পইচাটো আমি এইটো ফোন মাৰি আছোঁ আৰু মাইকী মানুহখিনি প্ৰেছাৰটো মোক মাৰি আছে আৰু মই সেইকাৰণে ক'লোঁ কি তইও ফোন মাৰ মোক যদি কথা যি বিশ্বাস হোৱা নাই তইও ফোনটো মাৰিনে কথাটো সুধিল পইচাটো দিয়ে হয় নে নহয় তাৰপিছত এনেকৈ কৰাৰ পিছত বোলে সেনেকৈ ক'লোঁ কৈ কিনে পিছত বোলে গোটেই মানুহখিনিক মাতি দিবি বোলে চকিডিং আমাৰ হেড অফিচটো তাতে বোলে চকিডিং ফিল্ডত আহি যাব দিবি বোলে বুধবাৰ যিমানখিনি মানুহ বজাৰ বহে তাত আহি কিনে বজাৰ বহিব বুলি ক'লে বজাৰ বহিব গ'লে সিমানটো ভাবুকি দিলে তাৰপিছতো ফোনটো নাই ৰিচিভ নকৰে কি নকৰে এইটো এতিয়া সেনেকৈ গ'ল তাৰপিছত মাইকী মানুহটোৱে মোক পইচা গুণাই আছে আজি দিম কালি মইতো ইহঁতকো ঠগবাজ কৰিব নোৱাৰোঁ মইতো সঁচা মানুহ আমিতো বেপাৰী মানুহ 11,000 পইচা আমি এই পাচলি বেপাৰখন বজাৰখনত আপোনালোকক দেখুৱাই থাকিম ডিব্ৰুগড় ব্যুৰো হৰেণ সোণোৱাল আমাৰ সৈতে সংযোগ স্থাপন কৰিছে হৰেণ সোণোৱালে এই বাতৰিটো আমাক পঠিয়াইছে হৰেণ সোণোৱাল পোনপটীয়াকৈ সুধিব বিচাৰোঁ অতি দুখৰ ঘটনা এখন মহিলাৰ বজাৰ তাৰপিছত তেওঁলোকক ব্লেকমেইলিং কৰিছে ভাবুকি দিছে 11-12,000 টকা লৈ গৈছে এনেদৰে আচলতে জাতীয় সংগঠন চলিছে নেকি একাংশ হৰেণ সোণোৱাল হয় ঋতুস্মিন যিটো বাতৰি আচলতে কেৱল যিটো জনগোষ্ঠীয় সংগঠনৰ ইয়াত নাম উল্লেখ হৈছে সেই জনগোষ্ঠীটোৰে কেৱল নহয় সামগ্ৰিকভাৱে গোটেই ডিব্ৰুগড়বাসীকে আচলতে লজ্জিত কৰি তুলিছে কাৰণ যিসকল ব্যৱসায়ীয়ে সুদূৰ শদিয়াৰ পৰা আহি তেওঁলোকে এখন ভাড়া কৰি গাড়ী প্ৰায় 6-7গৰাকী মহিলাই লগ হৈ এখন গাড়ী ভাড়া কৰি তেওঁলোকে সেই পাচলিসমূহ 120-30 কিলোমিটাৰ দূৰৰ পৰা তেওঁলোকে লৈ আহে প্ৰায় আচলতে তেওঁলোকে আমাক জানিবলৈ দিয়া মতে ঘৰৰ পৰা তেওঁলোকে আচলতে পুৱা পোহৰ নোহোৱাৰ আগতে তেওঁলোকে তাৰ পৰা আৰম্ভ কৰে আৰু অতি কষ্টৰে আহি ডিব্ৰুগড়ত কেতিয়াবা তেখেতসকলে ডিব্ৰুগড় চহৰৰ চকিডিঙি বা কেতিয়াবা টিভি চেণ্টাৰৰ ওচৰত বা কেতিয়াবা উদয়পুৰৰ এনেকুৱা ধৰণৰ ঠাইত তেওঁলোকৰ এটা স্থায়ী ঠাইও নাই আচলতে য'ত খালী হৈ থাকে তাতে তেওঁলোকে আহি বহে আৰু সেই বহা যিসকল পাচলি ব্যৱসায়ী সেই পাচলি ব্যৱসায়ীসকলৰ পৰা যোৱা যি কোচ ৰাজবংশী ছাত্ৰ সন্থা বুলি কোৱা হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সেই নেতৃবৃন্দ তেওঁলোক আৰু তেওঁলোকে আচলতে মহাবীৰ চিলাৰায় দিৱসৰ যি কাৰ্যসূচী চকিডিঙি খেলপথাৰত আয়োজন কৰিছিলে সেই চকিডিঙি খেলপথাৰত আয়োজন কৰা চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ কাৰণে তেওঁলোকে সেই পাচলিসমূহ তাত পুৱাই তেওঁলোকে উঠাইছিল আৰু সন্ধিয়া সময়ত সেই পইচাসমূহ ঘূৰাই দিয়াৰ কথা আছিল ব্যৱসায়ীসকলক আৰু ব্যৱসায়ীসকলে অত্যন্ত বিশ্বাসেৰে আচলতে দি দিছিল এটা যদিও আচলতে আজিৰ তাৰিখত 11,000 বা 12,000 টকা বৰ বিশেষ টকা নহয় কিন্তু তথাপিও এটা জাতীয় সংগঠনৰ নেতৃত্বৰ দ্বাৰা সংঘটিত এই কাণ্ডৰ ঋতুস্মিন সঁচাকৈয়ে ডিব্ৰুগড়বাসীক আচলতে লজ্জানত কৰি তুলিছে পাচলি বেপাৰীৰ কাৰণে যিনে শদিয়াৰ পৰা ডিব্ৰুগড়ত মাত্ৰ দিনে 500-1,000 টকা লাভৰ বাবে আহে তেওঁলোকৰ বাবে 11-12,000 টকা বহুত টকা হৰেণ সোণোৱাল
নিশ্চয়কৈ সেইটো চাবলৈ গ'লে কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে তেওঁলোকে যিহেতু তেওঁলোকে সপ্তাহত এটা বা দুটা দিন আহে গতিকে বাকী দিনকেইটা তেওঁলোকে শদিয়াৰ বিভিন্ন ঠাইত যি পাচলি তেওঁলোকে গোটায় আৰু যথেষ্ট এটা কষ্টকৰ কাম আৰু তেওঁলোকে সেই যি টকা পায় তেওঁলোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু মই উল্লেখ কৰিব খুজিছোঁ যে হয়তো সেই সংগঠনটোৱে ভাবিছে যে আমি কিমান টকা আনিলোঁ 10,000 বা 12,000 টকা গতিকে স্বাভাৱিকতে তেওঁলোকৰ কাৰণে সেইটো ডাঙৰ টকা নহয় কিন্তু ব্যৱসায়ীসকলৰ কাৰণে ডাঙৰ কথা নিশ্চয়কৈ আপুনি এই কথাটো খুব এটা গুৰুত্বপূৰ্ণ কথা উনুকিয়াই দিছে মই ভাবোঁ যে এই গোটেই ঘটনাটোৱে আচলতে অন্যান্য যিবিলাক জাতীয় সংগঠন আছে তেওঁলোককো আচলতে এইটো গাত খুব চুই গৈছে আৰু মই ভাবোঁ এইটোৰ এটা ডিব্ৰুগড়ত আমি দেখা পাইছোঁ ঋতুস্মিন যে ইতিমধ্যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে এটা কিছু সময় পূৰ্বে তেওঁলোকে প্ৰেছ বিজ্ঞপ্তি দিছে কৈছে যে যিকেইজনৰ নাম ইয়াত উল্লেখ হৈছে বা যিজনৰ ফটো যিটো কণ্ঠ ইয়াত ভাইৰেল হৈছে তেওঁলোকক ইতিমধ্যে সংগঠনটোৰ পৰা তেওঁলোক আঁতৰাই পঠোৱা বুলি তেওঁলোকে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে আৰু গোটেই ঘটনাটো আচলতে প্ৰতিবাদ হৈছে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া কৰিছে লজ্জানক কোচ ৰাজবংশী ছাত্ৰ সন্থাই হৰেণ সোণোৱাল কোচ ৰাজবংশী ছাত্ৰ সন্থাই কাইলৈ যাওক সেই ব্যৱসায়ীসকলৰ ওচৰত ক্ষমা বিচাৰক আৰু তেওঁলোকক প্ৰাপ্য পইচাটো দি দিয়ক আমাৰ অনুৰোধ থাকিলে কাইলৈ এই কাম কৰক আপোনালোকে এই সাধাৰণ মহিলাকেইগৰাকীৰ ওচৰলৈ যাওক ক্ষমা বিচাৰক আমাৰ ভুল হৈছে বুলি কওক আৰু সেই 11-12,000 যি প্ৰাপ্য আছে পাৰিলে সুদে মূলে তেওঁলোকক ঘূৰাই দিয়ক হৰেণ সোণোৱাল ধন্যবাদ জনাইছোঁ আৰু কেনেদৰে ভাবুকি দিছে টকা খোজাৰ বাবে সেই ফোন টেপিংটো আমি পুনৰবাৰ বজাইছোঁ তাৰপিছত আমি বাণিজ্যিক বিৰতি ল'ম তোমালোকে অলপ পইচা আহে 10,000 12,000 টকা কাৰণে কি অকণমান ধৈৰ্য ধৰিবলৈ নোৱাৰে নেকি তোমালোকে নহয় ছাৰ আপুনি এতিয়া এমাহ হৈ গ'ল ন এমাহৰ পিছত আপুনি যদি পইচাটো আহে এমাহ লাগে তোমাক অইলৰ পৰা আহিবলৈ মই তোমাক সেইদিনা কি ক'লো গোটেই দুটিয়াকে বুজাই ক'লোৱে যোনে নহয় ইমানকে ফোন মাৰি আছে বোলে 10,000 12,000 টকা খাম নেকি বাৰু তোমালোকৰ পৰা নহয় সেইটো বাৰু হয় আমিতো এতিয়া বজাৰ কৰা মানুহ ন ছাৰ আপুনিনো তোমালোকেতো সদায় আহিব আছে নাই ডিব্ৰুগড়লৈ সদায়তো আহিবা ন নেপাবা নেকি আমাক লগ নহয় লগটো পাম পোৱাটো এতিয়া তেতিয়াহ'লে যোনটো সময়ত আমাৰ দৰকাৰ হয় এতিয়া বস্তুবিলাক ন পইচা 12,000 টকাটো খাই পিনি ডাঙৰ হৈ যাব নেকি কোৱাচোন 12,000 টকা খাই কিনি বহুত হেৰি হৈ যাব নেকি কোৱাচোন তোমালোকৰ পইচাটো সেইটো কোৱা নাই বাৰু আপুনি নিজে অলপমান সংগঠনিক দিশটো অকল এজন মানুহ নাথাকে নহয় তুমি জানা নাই কমিটি এখন থাকে ডাঙৰ সংগঠনৰ দিশটোত অকল এজন নাথাকে নহয় জানা নাই তুমি সেইটো কথা তাকে সেইটো হয় বাৰু এতিয়া আপুনি সেইদিনাখনে ক'লে ন কৈছো বস্তুবিলাক মই সেইদিনা ডিছকাছ কৰা বোলে সিহঁতি তেনেকে কৈছে তাৰমানে তাৰপৰা ক'লে কি বোলে অইলৰ পইচাটো আহিব তাৰপৰা অইলৰ পইচাটো আহিলে দি দিম হৈ গ'ল এতিয়া ইহঁতে যে নামানে ন মাইকী মানুহ আমিতো মতা মানুহবিলাক এনেকে জনা বুজা হৈ থাকিব কিন্তু মাইকী মানুহতো নামানে নাই মাইকী মানুহ আমাৰ সংগঠনতো মাইকী মানুহ আছে কিন্তু এনেকে হ'লে কিন্তু তোমালোকে ডিব্ৰুগড়ত আহি পিনে বহিব নাপাবা কিন্তু একদম ক্লিয়াৰলি কথা কৈছে বুধবাৰে ডিব্ৰুগড় যিকোনো জেগাত চাব পৰা পিনে থাকিব লাগিব ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাব নাপাবা কিন্তু আমাৰ সংগঠন আঞ্চলিক সংগঠন আছে কিন্তু দেই নহয় কথাটো আপুনি এনেকে ক'ব নহয় কথাটো শুনা আমাৰ আঞ্চলিক সংগঠন আছে কিন্তু মহিলাও আছে আমাৰ কিন্তু মহিলা জেঙীয়া মহিলা আছে আমাৰ অকল তোমালোকে মহিলা নাই কিন্তু এনেকে হ'লে কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাব নোৱাৰিবা নহয় কেছটো এতিয়া আমাৰ ওপৰত ঠকিছে ন সেইকাৰণে কৈছো নহয় কথা তুমি চবকে বুজাই দিয়া এনেকে হ'লে একো নাই তোমাৰ নিশ্চয় যেতিয়া দি দিয়া কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাবা খালি আকৌ একদম টোটেলি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমাব বন্ধ হৈ যাব তিনিচুকীয়া ডিষ্ট্ৰিক্টত থাকিবা খালি তেতিয়া কিয় মানে নহয় এতিয়া আমি মই তোমাক গোটেই ডিটেইলছ কথাটো বুজাই ক'লোৱে অলপ পইচা আহিব আহিলে দি দিম বাছ ইমানটোৱে কথা কিহৰ তুমি নিজৰ কথা ক'লা চুৰ কৰিলো নেকি তোমালোকৰ পৰা আমি নহয় এইটো সেইকাৰণে নহয় মই দিওঁ এই কথাটো ডাঙৰ কথা ক'লা কিন্তু তুমি নিউজ মাতিছো কিন্তু কি ব্লেকমেইলিং কৰিছা নেকি তুমি নহয় দাদা আপোনাক সেইটো কথা কোৱা নাই তোমালোকে আজি বহিছা নেকি বহিছো বহিছা আৰু তোমালোক গোটেইখিনিকে মই লগ কৰি আছো আজি ভালকে ডিছকাছ কৰি আছো তোমালোকৰ লগত দেই ঠিক আছে হ'ব অলপ দেৰিকে গৈ আছো ৰ'বা ঠিক আছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।